নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জানুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। লগতে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটা নতুন নিয়ম সলনি হৈ পৰিছে। কিমান তাৰিখত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, লগতে চৰকাৰী ঘৰৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ প্ৰতিজন কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কেতিয়া PM কিষাণৰ 19 নম্বৰ কিস্তি সোমাব আপোনাৰ একাউণ্টত, ইয়াক লৈ অতি শীঘ্ৰে ডেটটো ফিক্স কৰা হৈছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কৈ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। কিয়নো নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ ঘৰসমূহ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? যদি এনেকুৱাকৈ সমস্যা আছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে আপোনালোকে কি কৰিব লাগিব এয়া সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে। সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব। PMAYJকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈ পৰিছে ABPS আৰু ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে জমা হোৱা ধনটো। কেৱল ইয়াৰ নহয়, ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম, অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও এই কাম কৰিব পাৰিব। বেংকৰ একাউণ্টৰ সৈতে পেন আধাৰ লগতে ABPS সক্ষম হৈ থাকিলে আপুনি লাভ কৰিব ঘৰ। অসমত নাথাকিব এতিয়া কোনো ধৰণৰ কেঁচা ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পৰ্ক জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 17 মাৰ্চৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আজি নটিফিকেশ্যন দিলে 14 জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। পৰীক্ষাৰ সময়ত নিৰ্বাচন হ'লে পৰীক্ষাৰ্থীৰ অসুবিধা হ'ব আৰু সেয়ে 17 মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ চিন্তা চৰ্চা কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। বহাগ বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত, ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কিয়নো 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব হ'লে ইয়াতে আপুনি কৰক এক গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়া কৰক এইকেইটা কাম। জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন ৰাখি। আঁচনি সুবিধা ল'বলৈ কৃষকে EKYC সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। ডিচেম্বৰ মাহতে EKYC সম্পূৰ্ণ নকৰিলে নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। আপুনি ডিচেম্বৰ মাহতে যদি এতিয়ালৈকে EKYCটো কৰা নাই তেনে ক্ষেত্ৰত এইটো আপুনি কৰিব পাৰিব। কিয়নো জানুৱাৰী মাহৰ শেষৰ ফালে প্ৰত্যেকজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ টকা। লগতে নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগেও কৰিব পাৰিব আপুনি EKYC। EKYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক। আধাৰ কাৰ্ডৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নম্বৰ। লগতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in আপুনি সবিশেষ তথ্য জানিব পাৰিব। PM কিষাণ সন্মানিধি যোজনাৰ অধীনত বছৰি 6,000 কোটি টকা দিয়ে চৰকাৰে। PM কিষাণ যোজনাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা পোৱাৰ আগতে প্ৰত্যেকজন কৃষকে এতিয়াই কৰি লওক আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। লগতে লেণ্ড ছেটিঙৰ যদি কাম কিবা কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লওক, অন্যথা আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলে।
লগতে যিসকল ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত সেইসকলে টকাটো নাপাব সেইসকলে যিকেইটা কিস্তি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব অন্যথা পৰিব ডাঙৰ বিপদত তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পান কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আপোনাৰ পান কাৰ্ডত থাকিব QR কোড বিনামূলীয়াকৈ উন্নতকৰণ কৰা হ'ব পান কাৰ্ডৰ যদি আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে আপডেট কৰি লৈ লওক কিয়নো স্কেন কৰাৰ সুবিধা থাকিব নতুন পান কাৰ্ডত পোহৰলৈ আহিব সকলো নকল পান কাৰ্ডৰ ব্যৱহাৰকাৰীৰ তথ্য আয়ৰ ধাৰা 272 অধিনত দোষী সাব্যস্ত হ'ব এনে আৰু ভৰিব লাগিব 10,000 টকাৰ জৰিমনা মোদীৰ কেবিনেটে অনুমোদন জনাইছে পান 2.0 প্ৰায় 1,435 কোটি টকা ব্যয় সাপেক্ষে পান কাৰ্ড আপডেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু পান 2.0 জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে সুৰক্ষিত হ'ব গ্ৰাহকৰ তথ্য বিত্তীয় লেনদেন হ'ব স্বচ্ছ যদি আপুনি এতিয়ালৈকে আপোনাৰ পান কাৰ্ডটো আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি লওক অন্যথা পিছত আপুনি পান কাৰ্ড আপডেট কৰিবলৈ হ'লে টকা লাগিব আৰু চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2024-25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0 আৰু দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0 প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব এই সামিট আৰু দেশ বিদেশৰ বহু বিনিয়োগকাৰীয়ে অংশ ল'ব এই সামিটত 2024 পৰা 2025 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব সাৰ্বজনীয় ঝুমৰ 7,500 কলাকুশলীয়ে অংশ ল'ব ঝুমৰ নৃত্যত আৰু বিনিয়োগকাৰীসকলৰ আগত প্ৰদৰ্শন কৰিব ঝুমৰ নৃত্য সামৰণি অনুষ্ঠানলৈ আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ লগতে 2024-25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0 হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন বছৰৰ মাজতেই তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি মুছলমানৰ বাবে এটা ভাল খবৰ কিন্তু সাজু হৈছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক বিশ্ব শান্তিৰ কামনাৰে সকলোৱে কৰিব দোৱা কিদৰে পৰম সৃষ্টিকৰ্তাক লাভ কৰিব আৰু ইয়াক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কৰিব দোৱা আৰু তাৰে পথ দেখুৱাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্ততে সময়ে সময়ে ইজতেমা অনুষ্ঠিত হয় 2025 চনৰ 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ইজতেমা 7 আৰু 9 ফেব্ৰুৱাৰীলৈকে হ'ব দ্বিতীয় পৰ্যায়ৰ ইজতেমা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ মুছলমান সমবেত হ'ব এই ইজতেমাত বাংলাদেশৰ টংগীৰ তুৰাকনৈৰ পৰা অনুষ্ঠিত হ'ব এই বিশ্ব ইজতেমা সমগ্ৰ বিশ্বজুৰি আৰম্ভ হ'ব ইয়াৰ প্ৰস্তুতি হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বিশ্ব ইজতেমাৰ বিষয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ই-ৰিক্সা চালক আৰু অটো ৰিক্সা চালকৰ বাবে আহি গ'ল কেইবাটাও ডাঙৰ খবৰ কিয়নো ই-ৰিক্সাক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম ই-ৰিক্সা কিনি দিব নোৱাৰিব ভাড়ালৈ ই-ৰিক্সা ভাড়ালৈ দিয়া মালিকক বিহা হ'ব শাস্তি ইয়াৰ পৰা ই-ৰিক্সা চালকসকলৰ লাগিব লাইসেন্স ৰিক্সা চালকসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে ইয়াৰ উপৰিও অনলাইনত কিদৰে কৰিব যান বাহনৰ কাম কাজ তাৰ ওপৰত দিয়া হ'ব প্ৰশিক্ষণ ঘৰতে বহি আবেদন কৰিব পাৰিব লাইসেন্স কেৱল এয়াই নহয় যদি আপুনি ভাবিছে ঘৰতে বহি আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব কি কি নথিপত্ৰ লাগিব লগতে আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হ'ব লগতে ইচ্ছুক চালকসকলে প্ৰশিক্ষণৰ বাবে কৰিব পাৰে যোগাযোগ আৰু যোগাযোগ নম্বৰটো হৈছে 9706014888 নম্বৰ এইখন নম্বৰত আপুনি এতিয়া কল কৰক মহানগৰীত সুৰক্ষিত যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰিছে হয় বন্ধু-বান্ধৱীসকল চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰীত যথেষ্ট চলিব নোৱাৰিব ই-ৰিক্সা নিৰ্ধাৰিত পথতহে চলিব পাৰিব ই-ৰিক্সা ৰাজ্যিক পথ অথবা ৰাষ্ট্ৰীয় ঘাইপথত চলাচলত নিষেধা জাৰি কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল ই-ৰিক্সাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'